2024 বিৰোধীৰ মিত্ৰতা হ'বনে নহয় মিত্ৰতা যে হ'ব সেই আশা একেবাৰে ক্ষীণ কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ এইসমূহৰ মাজত মিত্ৰতা নথকাটোই প্ৰায় চূড়ান্ত হৈ পৰিছে যেটো সময়ত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী দিয়া হ'ব বুলি ঘোষণা কৰিছে সেই মুহূৰ্তত এই কথাবোৰ স্পষ্ট হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্ত হ'ল কিছুদিন পূৰ্বে আৰু জিলাসমূহতো হালহলনি হৈছে এতিয়া যোৱা সময়ছোৱাত যি সভাপতি আছিল তেখেতৰ নেতৃত্বত বিভিন্ন কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছ আমাৰ ৰাষ্ট্ৰীয় কংগ্ৰেছে দিয়া অনুসৰি কৰা হ'ল এতিয়া নিৰ্বাচনৰ সময়ত পুনৰবাৰ আমি এটা সময়ত শিৱসাগৰ জিলাৰ চৰাইদেউ বিভাজন হোৱাৰ পূৰ্বে আমাৰ ইয়াত 6টা সমষ্টি আছিল তেতিয়া আমি 6টা সমষ্টিতে কংগ্ৰেছে প্ৰতিনিধিত্ব আগবঢ়াইছিলোঁ আৰু জয়লাভ কৰিছিলোঁ পৰৱৰ্তী সময়ত এতিয়া আমগুৰি সমষ্টি বিজেপি চৰকাৰে বিলুপ্ত কৰিলে সেই গতিকে চৰাইদেউ আৰু শিৱসাগৰ মিলাই আমি 5টা সমষ্টি আছো এতিয়া আমাৰ চেষ্টা হ'ব কেনেকৈ আমাৰ পুৰণা শিৱসাগৰ জিলাৰ 5টা সমষ্টিতে কংগ্ৰেছ দলক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত জয়লাভ কৰিব পাৰো আৰু তাৰ কাৰণে এতিয়া অজয় গগৈৰ নেতৃত্বত আমি দলৰ সাংগঠনিক ভিত্তি আৰু মজবুত কৰিম তেনেকৈ আমাৰ সোণাৰী চৰাইদেউ জিলাত উৎপল গগৈ তেওঁ তেনেকৈ চেষ্টা কৰিব আৰু বিভিন্ন জিলাত আমাৰ সভাপতি সলনি হৈছে যোৱাকালি মই ডিব্ৰুগড় তিনিচুকীয়ালৈ গৈছিলোঁ তাতো একেই আমাৰ কংগ্ৰেছ কৰ্মীসকলে এতিয়া পুনৰ আগন্তুক 8 মাহ 10 মাহ যিমান দিন থাকক সেইখিনি সময় আৰু অধিক শ্ৰম কৰিব যোৱা 2014 চনৰ পৰা কংগ্ৰেছৰ কৰ্মীসকলে নিজৰ কষ্ট কৰি কৰি ৰাইজৰ হকে মাত মাতি আহিছে বিভিন্ন ধৰণেৰে বিজেপিৰ ভুল নীতিৰ প্ৰতিবাদ কৰিছে আৰু এইখিনি সময়ত সেই প্ৰতিবাদ আৰু তীব্ৰ হ'ব আমাৰ দলৰ নেতা কৰ্মী সকলোৱে ৰাইজৰ ওচৰলৈ গৈ বিজেপিৰ ভুল নীতি অসম বিৰোধী চক্ৰান্ত গোটেইখিনি উদঙাই দিব আৰু আমি আশাবাদী আগন্তুক 2026ত আমি চৰকাৰ গঠন কৰিম অকল আদানী আম্বানীক অসমৰ অষ্টলক্ষ্মীৰ দেশ বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে নৰেন্দ্ৰ মোদীক শাসনত বহোৱাৰ মূলতে হৈছে কিছুমান বেপাৰী সাধাৰণ মানুহৰ খাতি খোৱা ৰাইজৰ কথা তেওঁলোকে চিন্তা নকৰে আৰু ৰাইজৰ মনত ক্ষোভ নহবলৈ তেওঁলোকে বিনামূলীয়া কিছুমান আঁচনি দি থাকে যাতে খেতিৰ প্ৰতি ৰাইজৰ মোহ নাইকিয়া হৈ যায় আৰু এনেকুৱা হলে মানুহে ভাবিব যে এইবিলাক মাটি আৰু খেতি নহয় চনপৰা মাটি কিন্তু তাৰ তলত যিবিলাক আমাৰ সম্পদ আছে সেই সম্পদখিনি কেনেকৈ আদানী আম্বানীক দিব পাৰি সেই প্ৰচেষ্টাৰ অংশস্বৰূপে এতিয়া নামনি অসমত বিভিন্ন ধৰণৰ উচ্ছেদ চলি আছে আৰু অন্যান্য মানে এইটো ভাবিব নালাগে যে নামনি অসমত সন্দেহযুক্ত নাগৰিক বুলি কৈছে তেওঁলোকৰ কাৰণে উচ্ছেদ এই উচ্ছেদ অসমৰ সকলোৰে বাবে বিপদঘণ্টা আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব বিদেশী থাকিলে আমাৰ আগৰ পৰাই দাবী আছে অসম চুক্তি অনুসৰি বিদেশী বহিষ্কাৰ হ'ব লাগিব আমাৰ অসমত বলবৎ হ'ব নালাগিব আৰু এইখিনি কিন্তু কৰি পেলাই তেওঁলোকে এহাতেদি সেইদিনা লখিমপুৰত যেতিয়া আহোম ছোৱালী কেইজনীমানৰ খেতি পথাৰত কঠীয়া উচ্ছেদ কৰিলে তেতিয়া কৈছে আন্দোলনৰ সময়ত 850 জন শ্বহীদ হৈছিল এতিয়া বোলে অকণমান বাংলাদেশী উচ্ছেদ কৰিবলৈ কঠীয়াতলি উচ্ছেদ হৈছে কিন্তু যদি বাংলাদেশী হয় আমাক মুখ্যমন্ত্ৰীয়ে ক'ব লাগে সেই বাংলাদেশীখিনি মাটিয়া ডিটেনশ্যন কেম্পত থৈছে নে তেওঁলোকক বাংলাদেশলৈ পঠালে নে আমাৰ অসমৰ মানুহৰ আৱেগ অনুভূতিক লৈ এটা তেওঁলোকে বাংলাদেশী নামত এটা যেনেকৈ আগতে এটা আমি সৰুতে কাহিনী শুনিছিলো যে বাঘ আহিছে বুলি এটা গৰখীয়াই কৈ থাকে তেনেকুৱা এটা ধাৰণা দি পেলাই অসমীয়া মানুহৰ ভয় আৱেগক লৈ খেলিব বিচাৰিছে বিজেপিয়ে সেই কথাটো নিশ্চিত কৰিব লাগে